নলবাৰীত বিজেপিৰ বিজয় সংকল্প সমাৱেশ বৰক্ষেত্ৰী সমষ্টিৰ 23/9 বৰভাগ জিলা পৰিষদত ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই লগত উপস্থিত থাকে প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকা প্ৰাৰ্থী গীতুমণি বৈশ্য আঞ্চলিক পঞ্চায়তৰ সদস্যৰ হৈ ব্যাপক নিৰ্বাচনী প্ৰচাৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া মৰুৱাত আজি বিজয় সংকল্প সমাৱেশ পঞ্চায়ত নিৰ্বাচনক আমি সন্মুখত ৰাখি আয়োজন কৰিলোঁ। নাৰায়ণ ডেকা ডাঙৰীয়াৰ নেতৃত্বত আজি বৰভাগ জিলা পৰিষদৰ যি বিজয় সংকল্প সমাৱেশ, এই সমাৱেশত আমাৰ ৰাইজৰ যিটো উৎসাহ দেখিলোঁ, ৰাইজৰ যিটো উপস্থিতি দেখিলোঁ আৰু যিটো একেবাৰে এটা ইতিবাচক সঁহাৰি দেখিলোঁ, সেইটোৱে আমাক নিশ্চিত কৰিছে বৰভাগ জিলা পৰিষদৰ যি প্ৰায় ৭৫,০০০ ভোটাৰ আছে, সেই ৭৫,০০০ ভোটাৰৰ অধিকাংশ ভোটাৰে আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ ৰাইজক যে উন্নয়নৰ স্বাৰ্থত আমাৰ জিলা পৰিষদ আৰু আটাইকেইজন আমাৰ যি ৯জন আঞ্চলিক পঞ্চায়তৰ সদস্য বিজেপি অগপৰ সকলোকে আশীৰ্বাদ দিবলৈ আমি আহ্বান জনাইছোঁ। আৰু সেই আহ্বানৰ কাৰণে আজিৰ এই বিশাল যি আমাৰ সংকল্প সমাৰোহ, এই সমাৰোহ আমি আয়োজন কৰিছোঁ। ইতিমধ্যে ৰাইজে এটা আমাৰ প্ৰতি এটা সদ্ভাৱ দেখাইছে। গোটেই অসমত জিলা পৰিষদৰ ৩৯৭খন আসনৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টী ৩২৭খন আসন খেলিছিল, তাৰ ভিতৰত ৩৫খন আসনত আমি জয়লাভ কৰিছোঁ আৰু অগপই ৬৯খন আসন খেলিছিল। তেওঁলোকে এতিয়ালৈকে খেলিছিল মানে প্ৰাৰ্থী দিছে, বিনা প্ৰতিদ্বন্দ্বিতাৰে তেওঁলোকে 2খন আসনত জয়লাভ কৰিছে। ঠিক তেনেদৰে আঞ্চলিক পঞ্চায়তৰ ভিতৰত আমি 255খন আসন কেৱল ভাৰতীয় জনতা পাৰ্টীয়ে অকলে বিনা প্ৰতিদ্বন্দ্বীৰে জয়লাভ কৰিছে। অগপই প্ৰায় ৩৫খনত তেওঁলোকে জয়লাভ কৰিছে। আমাৰ মিত্ৰদল গণশক্তি আৰু আমাৰ মিত্ৰদল ৰাভা হাছং যৌথ মঞ্চ তেওঁলোকেও কেইবাখনো আসনত বিনা প্ৰতিদ্বন্দ্বীৰে জয়লাভ কৰিছে। গতিকে আমাৰ NDAৰ প্ৰতি ৰাইজৰ যিটো সঁহাৰি, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সুশাসন আৰু পঞ্চায়তী ৰাজ ব্যৱস্থাটোক শক্তিশালী কৰাত তেওঁৰ যিটো মানে নেতৃত্ব আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বলিষ্ঠ ভৱিষ্যদৰ্শী আৰু গাঁৱৰ ৰাইজৰ প্ৰতি থকা যিটো সংবেদনশীলতা, যিটো দায়বদ্ধতা, যিটো তেখেতৰ নেতৃত্বত অসমখনে যিধৰণে আজি বিগত কেইটামান বছৰত আজি বিভিন্ন ক্ষেত্ৰত আজি শক্তিশালী স্থিতিত উপনীত হোৱাত সফল হৈছে। গতিকে গাঁৱৰ ৰাইজৰ উন্নয়ন অবিহনে অসমৰ ৰাইজৰ উন্নয়ন নহয় বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে। গতিকে আমি এইবাৰ আকৌ সংকল্পেৰে এই পঞ্চায়তী ৰাজ ব্যৱস্থাটোক শক্তিশালী কৰাৰ লগতে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ আৰু তৃণমূল পৰ্যায়ত গণতন্ত্ৰক শক্তিশালী কৰা আৰু ৰাইজৰ যিমান অভাৱ অভিযোগ আছে পৰ্যায়ক্ৰমে সেইসমূহ অভাৱ অভিযোগ দূৰ কৰি যাতে গ্ৰাম্যাঞ্চলৰ সকলো সমস্যাৰ আমি সমাধান কৰিব পাৰোঁ, বাট পথৰ সুগম ব্যৱস্থা কৰিব পাৰোঁ, স্কুল কলেজ অংগনবাদী চেণ্টাৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত যাতে তেওঁলোকক লাইব্ৰেৰী, আমাৰ ট্ৰেইনিং চেণ্টাৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰত কমন ছাৰ্ভিচ চেণ্টাৰ, সামূহিক সেৱা কেন্দ্ৰৰ পৰা আৰম্ভ কৰি গ্ৰাম্যাঞ্চলৰ ৰাইজক যাতে আমি অনাগত দিনত শক্তিশালী কৰিব পাৰোঁ, এম্পাৱাৰ্ড কৰিব পাৰোঁ, সেইটোৱে আমাৰ লক্ষ্য। কেৱল সেৱা কৰাৰ লক্ষ্য, শাসন কৰাৰ লক্ষ্য নহয়, সেৱাৰ লক্ষ্যৰে NDA ভাৰতীয় জনতা পাৰ্টীয়ে এই পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ, ৰাইজৰ আমি সমৰ্থন বিচাৰিছোঁ, ৰাইজৰ সঁহাৰি বিচাৰিছোঁ। কংগ্ৰেছে সুধিব দিয়ক, কংগ্ৰেছে ক'লে যে বিজেপি দুফাল হ'ব, কংগ্ৰেছে নক'লে কংগ্ৰেছে কিবা ক'ব, সেইটোত আমি প্ৰতিক্ৰিয়া দিম। কংগ্ৰেছ দলৰ তেওঁলোকৰ চালঙিখনতে 1000টা ফুটা আৰু আমাক দেখাই আছে সেই বেজীটোৰ হেৰিত ফুটা, কথাটো কৈছোঁ। এইবিলাক কথা কংগ্ৰেছৰ এতিয়া একো ইছ্যুৱে নাই। বিজেপি এক হৈ আছিল, বিজেপি এক হৈ আছে আৰু বিজেপি এক হৈ থাকিব। ইয়াত কোনো ধৰণৰ আপোনালোকেও ভ্ৰম, মানে আপোনালোকৰ মাধ্যমত বহুত একাংশ চেনেলে ভ্ৰম এইবিলাক ৰাইজৰ মাজত দিয়াৰ চেষ্টা কৰে, এইবিলাক যাতে নহয়। মই সিদিনা আপোনালোকে সেইটো প্ৰশ্নৰ কাৰণে বাট চাই আছে, সেইটো প্ৰশ্ন আকৌ উত্তৰ দিম নলবাৰীত যিহেতু আহিছোঁ। নলবাৰীৰ পৰা প্ৰণৱজ্যোতি কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।